প্ৰিয়া প্ৰিয়া কি হ'ল প্ৰিয়া কিয় কান্দিছা এনেকৈ মোক অলপ অকলে থাকিব দিয়া না বৌ থাকিবা দিয়া কোৱাচোন কিয় এনেকুৱা কৰিছা কি সৰলকে ভবাৰ কথা কৈছা তুমি দেখা নাই কি হৈছে সকলো এতিয়া মোক উল্টাই কথা ক'ব পাৰা তুমি ভবাৰ দৰে আয়ুষ সকলো কথা নহয় নহয় কিছুমান ক্ষেত্ৰততো তুমিও ভুল হ'ব পাৰা দেৱ তোমাৰ কিছুমান কথা মোৰ একেবাৰে ভাল লগা নাই কি কথা ভাল পোৱা নাই তৃপ্তিৰ লগত তোমাৰ ঘূৰা ফুৰা মিলা মিছা অলপ বেছি হৈছে একো বেছি হোৱা নাই মা মই কি কৰি আছো সেয়া মই ভালদৰে জানো চোৱা অদিতিক মই একেবাৰে বেয়া পাওঁ এতিয়া তাইৰ ভৈনীয়েকক মই কেনেকৈ সহ্য কৰো মা তৃপ্তি বৌদৰে নহয় একেবাৰে বেলেগ মোৰ লগত সেইকাৰণে বন্ধুত্ব হৈছে মোৰ লগত যথেষ্ট কথাৰ মিল আছে কিন্তু তোমালোকৰ সম্পৰ্ক বন্ধুত্বতকৈ অলপ বেছি যেন লাগিছে সুধিছা যেতিয়াই কওঁ মা বন্ধুত্বতকৈও বেছি মই তৃপ্তিক বিয়া পাতিম কি এয়া অসম্ভৱ তুমি নিজেই নিজৰ জীৱন শেষ কৰিব বিচাৰিছা শেষ কৰিব বিচৰা নাই মা ৰক্ষাহে কৰিব বিচাৰিছো তৃপ্তিক বিয়া পাতি তুমি ভৱিষ্যত দেখা নাই মা কিন্তু মই দেখি আছো তৃপ্তিয়ে মোৰ ভাগ্যৰ চাবি কাঠি হ'ব মা বৌ যিমানেই জ্ঞানী নহওক কিয় বৌ কিন্তু বৰ আৱেগিক সেইবাবেতো আজিলৈকে দাদাক এৰি যাবই নোৱাৰিলে সেইটো কথাৰ লগত বিয়াৰ কি সম্পৰ্ক সম্পৰ্ক আছে মা তৃপ্তি হৈছে বৌৰ ভণ্টি গতিকে ভৱিষ্যতে যেতিয়া তাই এইখন ঘৰৰ বোৱাৰী হৈ আহিব আৰু বৌৰ চকুৰ সন্মুখতে থাকিব তেতিয়া ভনীয়েকৰ কোনো কষ্টই সহ্য কৰিব নোৱাৰিব আৰু ভনীয়েকে যি বিচাৰে দিবলৈ বাধ্য হ'ব আৰু সেই সুবিধা মই ল'ম মা মই এতিয়া বুজিছা বুজিছো সকলো বুজিছো আটাইতকৈ ডাঙৰ কথাটো কি জানা মা বৌৰ মুখ বন্ধ কৰাৰ বৌয়ে আমাৰ সকলো কথাই জানে তেতিয়া ভনীয়েকৰ সুখৰ বাবে মনে মনে থাকিবলৈ বাধ্য হ'ব কিন্তু বাধ্য নহবওতো পাৰে বাধ্য হ'ব মা মই জানো বাধ্য হ'ব কিয় তুমি পাহৰিলা নেকি তৃপ্তিৰ সন্মান ৰক্ষাৰ বাবে যে বৌয়ে অনিচ্ছা সত্ত্বেও বিয়াত মত দিছিল ঠিকেই কৈছা কিন্তু আগতে প্ৰিয়াৰ সমস্যাবোৰ সমাধান হ'বলৈ দিয়া তাৰপিছত মই নিজেই অদিতিৰ ওচৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ যাম কিন্তু এটা কথা মই এতিয়াই কৈ থওঁ মা বৌয়ে নিবিচাৰিলেও মই কিন্তু মন্দিৰত হ'লেও তৃপ্তিক বিয়া পাতি আনিমেই মন্দিৰত নাই তুমি ঘৰখনৰ সন্মানৰ কথাওতো ভাবিব লাগিব তাৰোপৰি এতিয়া তুমি সেইবোৰ কথা ভাবিব নালাগে তুমি প্ৰিয়াৰ অৱস্থাটো কি হৈছে দেখিছা তাইৰ কথাটো এবাৰ ভাবা মই সেইবোৰ একো ভাবিব নোৱাৰো নিজৰ জীৱনতকৈ আন কোনো ডাঙৰ নহয় মোবাইলৰ বিল
দিব লাগিব মাৰ ৰিচাৰ্জ অঁ বাবা চাহ খা অঁ খাবলৈ কিবা বনাইছনে বৰ ভোক লাগিছে বনাও ৰ ৰুটি খাবলৈ কিবা বনাইছনে ভোক লাগিছে বনাও ৰ ৰুটিকে বনাওগৈ অঁ মাইনাৰ দেখোন একো খবৰেই নাই তাত গ'লে অহাৰ নামেই নলয় যে অঁ ফোনো কৰা নাই মই দুদিন থাকিয়ে গুচি আহিবলৈ কৈছিলো অহাও নাই এই মাইনাজনী যে খুব চঞ্চল হৈ গৈছে মই জানো নহয় তাই ভণ্টিৰ কাৰণে তাত নাযায় তাত জাক জমকতা দেখিহে যায় কিনো কৰিবি যাবলৈ মানাও কৰিব নোৱাৰো আৰু আমাৰ ঘৰৰ মানুহ গৈ থাকিলে মাজনীৰো মনটো ভাল লাগে তাইক ফোন এটা কৰচোন অঁ কৰো ৰ অ মা ক কি কৈছ তোৰ ঘৰলৈ মনত পৰা নাইনে ফোন এটাও কৰা নাই কিনো ফোন কৰি থাকিব লাগে আছই ভালে তথাপিও আনৰ ঘৰত আছ হ'ব দে আনৰ ঘৰ নহয় বাৰ ঘৰ আৰু এইখনতো মোৰে ঘৰ কি কিয় ফোন কৰিছিলি ক বাবাই বোলে তোৰ লগত কিবা কথা পাতে ল মাইনা তই জান মই তাত বেছি দিন থাকিলে বেয়া পাওঁ জানি শুনিও তই কিয় অহা নাই কেনেকুৱাখন যে কৰি থাক নহয় তহঁতে কতো শান্তিত থাকিবলৈ নিদিয় সেইবোৰ মই নাজানো তই সোনকালে আহ নাযাওঁ আৰু কেইদিনমান থাকিম তই নাজান ইয়াত কি হৈ আছে মই থকাটো দৰকাৰ কি চলি আছে আৰু তই থকাটো কিয় দৰকাৰ কি হৈছে জান প্ৰিয়া মোৰ যেন উশাহ নিশাহ বন্ধ হৈ গৈছে ৰবাচোন নাকান্দিবাচোন আচলতে তোমাৰ দাদাইওতো তোমাৰ ভালৰ কাৰণে চিন্তা কৰিহে এইবিলাক কৰিছে মোৰ ভাল কেৱল ঋতুৰ লগত সেইকাৰণে প্ৰিয়াৰ বাবে থাকিব মন গৈছে মই তাইৰ ফ্ৰেণ্ডৰ দৰে বেচেৰীজনীলৈ বেয়াই লাগিছে শুন তই সিহঁতৰ ঘৰৰ সেইবোৰ কথাত সোমাব নালাগে আৰু ভণ্টি আছে নহয় তাই সকলো চম্ভালি ল'ব হ'ব বায়ে একো চম্ভালিব নোৱাৰে ভিন্দৰ মতেহে চলিব তাই জানে তাই কি কৰিব লাগে তই তাত উস্তাদি মাৰিব নালাগে মই আহিব কৈছো আহ বাছ কি হৈছে মাজনীৰ ঘৰত প্ৰিয়াৰ বাবে বোলে অলপ খেলি মেলি সৃষ্টি হৈছে প্ৰিয়াৰ বাবে প্ৰিয়াৰ বাবে তুমি মোক যিয়েই নাভাবা কিন্তু মইতো তোমাৰ মা আৰু মাকৰ কাৰণে সন্তানৰ সুখতকৈ একোৱেই ডাঙৰ হ'ব নোৱাৰে মা আয়ুষদাৰো তুমি মাক হয় আয়ুষৰ লগত নিজকে তুলনা নকৰিবা মই আগতেও কৈছো মই যি কৰিছো তোমালোকৰ ভালৰ কাৰণে কৰিছো প্ৰিয়া মা চাওক এইফালে আহাচোন মোৰ লগত বহাহি কোৱা না মা তুমি নিজকে ইমান কষ্ট দিলে নহব
হোষ্টেল নোযোৱা? যাবলৈ মন নাই, গ'লে আৰু খেলি মেলিহে হ'ব। আমি থাকোঁতে তুমি ইমান নিৰাশ হ'লে নহ'ব। দেৱ আৰু মই তোমাৰ বাবে যুঁজিম, তোমাৰ লগত অন্যায় হ'বলৈ নিদিওঁ। নালাগে তুমি একো যুঁজিব। এনেও তোমালোকে আয়ুষদাৰ বিৰুদ্ধে মনে মনে ষড়যন্ত্ৰ কৰি অশান্তি সৃষ্টি কৰিয়ে থৈছা। এতিয়া মই নিবিচাৰো তোমালোকে মোৰ কথাৰ অজুহাত লৈ আয়ুষদাৰ মনত কষ্ট দিয়াটো। জানো তোমাৰ মোৰ ওপৰত খং উঠি আছে, কিন্তু মোক বিশ্বাস কৰা প্ৰিয়া, এই সময়ত মই তোমাৰ সুখৰ বাহিৰে আন একোৱে ভাবিব নোৱাৰো। তুমি মোক যিয়েই নাভাবা, কিন্তু মইতো তোমাৰ মা, আৰু মাকৰ কাৰণে সন্তানৰ সুখতকৈ একোৱেই ডাঙৰ হ'ব নোৱাৰে। মা, আয়ুষদাৰো তুমি মাক হয়। আয়ুষৰ লগত নিজকে তুলনা নকৰিবা। মই আগতেও কৈছো, মই যি কৰিছো তোমালোকৰ ভালৰ কাৰণে কৰিছো। মোৰ লগত যি অন্যায় হৈছে সেয়া মই তোমালোকৰ লগত হ'বলৈ নিদিওঁ। মা, কি অন্যায় হৈছে মই নাজানো, কিন্তু এটা কথা জানো, ষড়যন্ত্ৰ কৰি নিজৰ অন্যায় প্ৰতিশোধ লোৱাটো উচিত নহয়। কিবা ক'বলগীয়া থাকিলে সন্মুখৰ পৰা ক'ব লাগে। গতিকে মা, তুমি আশা নকৰিবা যে আয়ুষদাই মোক অন্যায় কৰিল বুলি মই তেওঁক পাছফালৰ পৰা অনিষ্ট কৰিম। মই যি কৰিম সকলোৱে জনাকে সন্মুখৰ পৰা কৰিম। আশা কৰোঁ তুমি মোৰ কথাখিনি ভালদৰে বুজিছা। গতিকে ময়ো বিচাৰো তুমি যদি মোৰ সুখ সঁচাকৈ হোৱাটো বিচাৰা, তেনেহ'লে দেউতা আৰু দাদাক সন্মুখৰ পৰা মোৰ কথাত যি ক'বলগীয়া আছে ক'বা। সেয়াই হ'ব। হয়তো তুমি ঠিকেই কৈছা। ইমান দিনে যদি মই নিজৰ অধিকাৰৰ কাৰণে সন্মুখৰ পৰা যুঁজিলো হয়, কথাবোৰ চাগে বেলেগ হ'লহেঁতেন। বেলেগ কিন্তু দেই, তুমি মানিছো। ঘৰত যি পৰিস্থিতি হৈ আছে তাৰ পাছতো আমাৰ কথা তুমি মাক ডাইৰেক্টলি কৈ দিছা। সাহস আছে তোমাৰ। সাহস নাথাকিলে লাভ নাই, ভাবি থাকোঁতেই সময় পাৰ হৈ যাব। সেইকাৰণে সময়ৰ কাম সময়ত কৰিব লাগে। এই কথাবোৰৰ বাবেইতো মোৰ তোমাক বহুত ভাল লাগে। বহুত ভাল লাগে মানে? কিমান ভাল লাগে? সঁচাকৈ কওঁনে? কোৱা। তোক মই কালিয়েই কৈছো, এই ঘৰুৱা কথাবোৰ চিন্তা কৰি খং কৰি থাকিলে একো লাভ নহ'ব। মাইনা, তই ইয়াত কি কৰিছ?
আহ তোক মই কালিয়েই কৈছো এই ঘৰুৱা কথাবোৰ চিন্তা কৰি খং কৰি থাকিলে একো লাভ নহব নিৰ্বাচনৰ সময় মানুহৰ মাজলৈ ওলাই যাব লাগিব তেতিয়াহে তই ভোট পাবি হয় বাবা জানো কিন্তু মোৰ মনৰ হেঁপাই নোহোৱা এতিয়া উৎসাহ নোহোৱা হোৱা বুলি ক'লে নহব নহয় অইন প্ৰাৰ্থীবিলাকে নিজৰ নিজৰ কেম্পেইন আৰম্ভ কৰিছে গতিকে এই ঘৰুৱা কথাবোৰ চিন্তা কৰি সময় নষ্ট নকৰি তই নিজৰ কামত মন দে বাকী কিছুমান কাম ৰাজহুৱা মিটিংবোৰত গৈতো ৰাইজৰ মুখী তই নিজেই হ'ব লাগিব অঁ বাবা মই নিজৰ ঘৰৰ কথা ভাবি সমাজৰ কথা ভাবিবলৈ হোৱা নাই ভাবিব পাৰিব লাগিব বেছি আৱেগিক মানুহে ৰাজনীতিত সফল হ'ব নোৱাৰে গতিকে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ শিক প্ৰিয়াক আমি চম্ভালিম তই কেৱল নিজৰ কামত মন দে চিন্তা নকৰিবি তাইক চকুৰ আঁতৰ হ'বলৈ নিদিও আপুনি কি প্ৰিয়াক ঘৰৰ ভিতৰতে বন্দী কৰি ৰাখিম বুলি ভাবিছে নেকি দৰকাৰ হলে ৰাখিম জানো আপুনি তাকেই কৰিব আয়ুষ তোমালোকে কিয় প্ৰিয়াৰ কষ্ট দেখা নাই মা প্ৰিয়াই যদি এতিয়া কিবা দুখ পাইছে কিবা কষ্ট পাইছে তেনেহলে এই কষ্টই আগলে তাইৰ ভাল দিন আনিব মানুহে নুবুজো বুলি ভাবিলে কোনেও বুজাব নোৱাৰে তেনেহলে বুজাবলৈ কিয় আহিছা বিয়া হোৱা দিন ধৰি মোৰ বহুতো ইচ্ছা অনিচ্ছা মনৰ ভিতৰতে মাৰি পেলাইছো কিন্তু মোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই এনেকুৱা হ'বলৈ নিদিওঁ এক মিনিট